হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ অসমীয়া বিষয়ৰ এখন কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াইছোঁ। যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া অসমীয়া ছাবজেক্টটো হোৱা নাই, অৰ্থাৎ অসমীয়াৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই ফাৰ্ষ্ট ইউনিট টেষ্টৰ, তেওঁলোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট হেল্পফুল বুলি ভাবোঁ। মই ইয়াৰ আগতে আছামিছৰ আৰু এটা ভিডিঅ' আগবঢ়াইছিলোঁ, তোমালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, চাই ল'ব পাৰিবা। ইতিমধ্যে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন বিষয়ৰ কুৱেশ্যন পেপাৰ মোৰ হোৱাটছআপত আহিছে, কিন্তু সকলোখিনিৰে মই ভিডিঅ' বনাবলৈ মোৰ সময় নাই, তাৰ বাবে সকলোৰে ওচৰত মই দুখিত। তোমালোকে বেয়া নাপাবা। নেক্সট ছাবজেক্টসমূহ যাতে ভালদৰে পাৰ হয় সেইটো কাৰণে তোমালোকে ভালকৈ পঢ়া। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ক অংশত ক বিভাগত মোক 10টা শ্বৰ্ট কুৱেশ্যন দিছে, অৰ্থাৎ চমু উত্তৰ লিখিবলৈ দিছে। তলৰ প্ৰশ্নসমূহ চমু উত্তৰ লিখা, যিকোনো 10টাৰ। তো ক নম্বৰটো দিছে, তোমাৰ পাঠ্যপুথিত থকা বৰগীতটো কি ৰাগত বন্ধা আছে? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, আমাৰ পাঠ্যপুথিত থকা বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। নেক্সট খ নম্বৰ কুৱেশ্যনটো দিছে, আজান ফকীৰৰ আচল নাম কি? এইটো এটা কমন কুৱেশ্যন আহিয়ে থাকে। আজান ফকীৰৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন। নেক্সট গ নম্বৰটো দিছে, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? ইয়াৰ উত্তৰটো হ'ব, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। নেক্সট ঘ নম্বৰটোত দিছে, মোহপাশ মানে কি? ইয়াৰ উত্তৰটো হ'ব, মোহপাশ মানে হৈছে সাংসাৰিক মোহ মায়াৰ বান্ধোন, যাক মায়াৰ বান্ধন বুলি ক'ব পাৰি। ইয়াৰ পাছত আহিলে ঙ নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? ইয়াৰ উত্তৰটো হ'ব, জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। নেক্সট প্ৰথম ছ নম্বৰ দিছে, প্ৰথম অসমীয়া চনেটটো কি? ইয়াৰ উত্তৰটো হ'ব, প্ৰথম অসমীয়া চনেটটো হৈছে হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি। নেক্সট দ্বিতীয় ছ নম্বৰ, চনদ চনদ যোগী যাহাক বিদায়, চনক চনত আদি যোগীসকলে কিয়াক ধ্যান কৰে বুলি কৈছে? ইয়াত চনক চনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। ইয়াৰ পিছত আহিলে বৰ্গীয়া জ নম্বৰ, এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? ইয়াৰ উত্তৰটো হ'ব, এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে এলাহ। তোমালোকে এইখিনি নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। এবাৰ আহোঁ আমি ঝ নম্বৰলৈ, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতাজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতাজনৰ নাম হৈছে পাণিনি। ইয়াৰ পিছত আহিলে ঞ নম্বৰ, কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ, কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে। এবাৰ আহিলে মধ্যমীয়া ত নম্বৰ, নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব, নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম হৈছে ৰত্নোদধি। মনত ৰাখিবা তোমালোকে। তো ইয়াত মুঠতে 11টা কুৱেশ্যন দিছে, তাৰ ভিতৰত যিকোনো 10টাৰ আমি উত্তৰ কৰিলে হ'ল। তোমালোকে সদায় এনেকৈ যদি অপশ্যনেল দিয়ে চাই ল'বা, যিকেইটা উজু সেইকেইটা কৰিলে হ'ল। 2 নম্বৰ, চমু উত্তৰ লিখা। ক নম্বৰ, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? ইয়াৰ এনচাৰটো মই মোৰ আগৰ যিটো আছামিছৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ধুনীয়াকৈ উত্তৰটো মই দি দিছোঁ, তাৰ পৰা তোমালোকে চাই নোট কৰি ল'বা। আৰু খ নম্বৰটো দিছে, বৰগীতৰ 2টা লক্ষণ লিখা। বৰগীতৰসমূহৰ ভাষা ব্ৰজাৱলী। তো ইয়াৰ এনচাৰটো মোৰ আগৰ ভিডিঅ'টোত দিয়া আছে, তোমালোকে তাৰ পৰা নোট কৰি ল'বা। গ নম্বৰটো দিছে, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন? এইটো তোমালোকে জানাই চাগে, চীনা ছাত্ৰজন আছিলে হিউৱেন চাং, আৰু তেখেতক নিমন্ত্ৰণ কৰা ৰজাজন হৈছে ভাস্কৰ বৰ্মন। এবাৰ 3 নম্বৰ দিছে, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটো দিছে, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? খ নম্বৰটো দিছে, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ কি দিছে? তো উপদেশ দিছে। তো ইয়াত দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগে, 3 মাৰ্ক আছে, তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা। 4 নম্বৰ দিছে, তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা। ক নম্বৰটো দিছে, তোমাৰ চৰণ চুই দুই মোৰ মহাধন, ভকতজনৰ নিজ তুমিহে জীৱন। তো এইখিনি ব্যাখ্যা লিখিবলৈ তোমালোকে চেষ্টা কৰিবা। নেক্সট 4 নম্বৰতে আৰু এটা খ দিছে, যিকোনো এটা কৰিব লাগে। 5 নম্বৰ দিছে, তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। বৰগীত আৰু জিকিৰ, ইয়াৰ ভিতৰত যিকোনো এটা কবিতাৰ মূলভাৱ লিখিব লাগিব। তো যিসকলৰ এতিয়াও অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই, এইকেইটা ভালকৈ প্ৰেক্টিছ কৰিবা, যিকোনো এটা আহিবই। নেক্সট 6 নম্বৰটো দিছে, তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক খেল ধেমালিৰ অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা। আবেদনখনত তোমাৰ নাম ঠিকনা নিলিখিবা। 4 মাৰ্ক দিছে।
এনেকুৱা ধৰণৰ অন্য আবেদনো আহিব পাৰে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা যিকোনো আহিলে যাতে তোমালোকে বিনা দ্বিধাৰে তাৰ উত্তৰটো লিখিব পাৰিবা পৰীক্ষাত এবাৰ আহিলে খ বিভাগ ব্যাকৰণ তো 7 নম্বৰটোত দিছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক নম্বৰটোত দিছে বিপৰীত শব্দ লিখা যিকোনো তিনিটাৰ গহীন সুখ্যাতি সফল জীৱন তো ইয়াত গহীনৰ বিপৰীত শব্দ হ'ব চঞ্চল আৰু সুখ্যাতিৰ বিপৰীত শব্দ হ'ব কুখ্যাতি আৰু সফলৰ বিপৰীত শব্দ হ'ব বিফল আৰু জীৱনৰ বিপৰীত শব্দ হ'ব মৃত্যু নোট কৰি ল'বা নেক্সট আহিলে খ নম্বৰ সমাৰ্থক শব্দ লিখা যিকোনো তিনিটাৰ প্ৰথমটো দিছে নবীন নবীনৰ সমাৰ্থক শব্দ হ'ব প্ৰবীণ নবীন মানে নতুন প্ৰবীণ মানে পুৰণা সপোন সপোনৰ সমাৰ্থক শব্দ হ'ব স্বপ্ন আৰু মুখৰ বিপৰীত সমাৰ্থক শব্দ হ'ব বদন আৰু যিটো দিছে বৃক্ষৰ সমাৰ্থক শব্দ হ'ব গছ বা উদ্ভিদ তৰু যিকোনো এটা লিখিলে হ'ল নেক্সট গ নম্বৰ দিছে আধুনিক ৰূপ লিখা যিকোনো তিনিটাৰ প্ৰথমটো দিছে কহয় মানে কোৱা নপাবন্ত মানে নোপোৱা বাকী দিছে তুমিছে বয়নে তোমালোকে এনেকুৱা ধৰণৰ অন্য কিছুমান শব্দও দিব পাৰে আধুনিক ৰূপ লিখিবলৈ সকলোখিনি চাই যাবা মই ইয়াৰ আগৰ ভিডিঅ'টো কেইটামান দিছোঁ এবাৰ ঘ নম্বৰত আহিলে বাক্য ৰচনা কৰিবলৈ যিকোনো তিনিটাৰ প্ৰথমটো দিছে ডলাৰ বগৰী মানে একে ঠাইতে নথকা তো ইয়াৰ আমি বাক্য ৰচনা কৰিব পাৰোঁ ডলাৰ বগৰী মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে তাৰ পিছৰটো দিছে আলাসৰ লাৰু মানে হৈছে অতিকে মৰমৰ তো আমি লিখিব পাৰোঁ নাতি নাতিনীয়েকসকল ককা আইতাকৰ সদায় আলাসৰ লাৰু সদৃশ হয় পানীৰ তলৰ কাঁইট আৰু এটা দিছে চকু চৰহা মানে আনৰ ভাল দেখিব নোৱাৰা মানুহ চকু চৰহা মানুহৰ পৰা সদায় আঁতৰি থকা ভাল তো এনেকৈ ধৰণে তোমালোকে বাকীবিলাকো প্ৰেক্টিছ কৰিব ইতিমধ্যে হয়তো তোমালোকে এনেকুৱা বহু ধৰণৰ বাক্য ৰচনা প্ৰেক্টিছ কৰিছা তো সকলোবিলাক চাই যাবা এক্সাম দিবলৈ যাওঁতে এবাৰ আহিলে গ বিভাগত তোমালোকৰ যিখন বৈচিত্ৰ্যময় অসম তাৰ পৰা কেইটামান প্ৰশ্ন দিছে 8 নম্বৰ তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা মুঠ 6টা দিছে 1 মাৰ্কৰ 1 নম্বৰটো দিছে ফুলগুৰি ঢেৱা কি 2 নম্বৰটো দিছে ভাষিক দিশৰ পৰা তিৱাসকল কোন ঠালৰ লোক 3 নম্বৰটো দিছে দেউৰীসকল কি ধৰ্মত বিশ্বাসী 4 নম্বৰটো দিছে তিৱাসকলৰ সমাজত জেলা বুলি কাক কোৱা হয় 5 নম্বৰ দিছে দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে আৰু 6 নম্বৰ দিছে দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল তো এই বৈচিত্ৰ্যময় কিতাপখন মোৰ হাতত বৰ্তমান নাই কাৰণে ইয়াৰ উত্তৰকেইটা মই দিব পৰা নাই তোমালোকে প্ৰশ্নসমূহৰ উত্তৰ নিজে কৰিবলৈ প্ৰেক্টিছ কৰিবা আৰু লগতে এই কিতাপখনৰ পৰা যিকোনো দুটা জনজাতিৰ বিষয়ে লিখিবলৈ আহে চমুকৈ সেইকেইটাও তোমালোকে চাই যাবা মই ইয়াৰ আগতে অসমীয়া বিষয়ৰ যিখন প্ৰশ্ন কাকত আগবঢ়াইছিলোঁ তোমালোকে চাবা তো তাতো এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন আছে তো ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে তো তোমালোকে লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হয় তো এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ বা সলিউশ্যন ভিডিঅ' মোৰ চেনেলত পায়ে থাকিবা গতিকে যদি কোনোবা নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা আৰু আন এখন কুৱেশ্যন পেপাৰ সৈতে পুনৰ তোমালোকক লগ পাম তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আজিলৈ আহোঁ ধন্যবাদ